নমস্কাৰ আজি আপোনালোকক তিনটা ভাল কোম্পানীৰ হাইব্ৰিড জাতৰ ফুলকবি গুটি দেখাইছো আৰু লগত এটা ভাল জাতৰ হাইব্ৰিড ওলকবি গুটি দেখাইছো আৰু ইহত গুটেগিটাৰ বিষয়খিনি কম যেহেতু এতিয়া কবি খেতি কৰা সিজন হুমালে প্ৰায় সংখ্যক খেতিয়কে গুটি পছালে আৰু যি সকলে এতিয়ালৈকে গুটি পছোৱা নাই পছাবলৈ আৰম্ভ কৰিম বুলি ভাবিছে ফুলকবি খেতিৰ বাবে তেওঁলোকে এইখিনি কোম্পানীৰ পেকেট ট্ৰাই কৰি চাব পাৰে এই বছৰ এইখিনি কোম্পানী আপোনালোকে যদি খেতি কৰি নাই চোৱা তেন্তে এইখিনি কোম্পানী আপোনালোকে খেতি কৰি চাব পাৰে আৰু ইয়াৰ আগত মই বান্ধাকবি গুটিৰ ওপৰত ভিডিও বনাইছিলো তাত সেই ভিডিওটোত তিনটা ভাল ভাল কোম্পানী হাইব্ৰিড জাতৰ বান্ধাকবি গুটি দেখাইছিলো যদি আপোনালোকে চোৱা নাই সেই ভিডিওটো গৈ চাব পাৰে তো আজি দেখাবলগীয়া প্ৰথম কোম্পানীটোৰ নাম হৈছে সাকাটা আৰু ইয়াৰ নামটো হৈছে এলিনা বুলি কয় সাকাটা কোম্পানী সাকাটা এটা খুব ভাল কোম্পানী আৰু ইয়াৰ নামটো হৈছে এলিনা আৰু ইয়াৰ ফলটো ঠিক এনেকুৱা হ'ব ফুলকবিটো দেখিবলৈ ঠিক এনেকুৱা হ'ব চাব পাৰে আপোনালোকে পিকচাৰ সাকাটা কোম্পানী আৰু ইয়াৰ পেকেটটো সাইজৰ কথা ক'ব গ'লে এই পেকেটটোৰ সাইজটো হৈছে পাছফালে লিখা আছে এইফালে চাব পাৰে 10 গ্ৰাম 10 গ্ৰামৰ পেকেট হয় এইবোৰ এই হাইব্ৰিড জাতবিলাকৰ যোনবোৰ গুটি আহে পেকেটবিলাক প্ৰায় 10 গ্ৰাম 7 গ্ৰাম 6 গ্ৰাম এনেকৈ থাকে আৰু ইয়াৰ যদি দামৰ কথা ক'ব যাওঁ প্ৰতি বছৰে দামবোৰ পতল হৈ থাকে ইয়াত লিখা আছে ₹281 এইটো আপোনালোকে বীজ ভাণ্ডাৰ দোকানত 200 পৰা 220 টকা 230 টকা ইমানটো ৰেঞ্জত আপোনালোকে এই 10 গ্ৰামৰ পেকেটৰ এই সাকাটা কোম্পানী এলিনাটো পাই যাব যদি সাকাটা কোম্পানী আপোনালোকে কবি কৰি নাই চোৱা ফুলকবি কৰি চাব পাৰে খুব ধুনীয়া প্ৰডাকচন পাব তাৰ পিছত এই কবিটো সাইজ কিমান ডাঙৰলৈকে হ'ব বুলি ক'ব গ'লে ইয়াৰ সাইজ ষ্টাৰ্ট হয় 700 গ্ৰাম পৰা 1 কেজি 1.5 কেজি তেনেকুৱালৈকে যাব 2 কেজিলৈকে যাব পাৰে মানে এটা মিডিয়াম জোখা সাইজৰ হ'ব পিকচাৰ দেখিবলৈ পাইছে খুব ধুনীয়া বগা হ'ব সাকাটা কোম্পানী এলিনা বুলি কয় আৰু এই 10 গ্ৰামত কিমান মান গুটি ওলাব বুলি ক'ব গ'লে ইয়াত মিনিমাম যেহেতু গুটিবিলাক একেবাৰে সৰু সৰু ওয়েট নাই মিনিমাম 1500 পৰা 2000 ভিতৰত গুটি ওলাব 1500 পৰা 2000 ভিতৰত আপোনালোকে ইয়াত গুটি লাভ কৰিব এই 10 গ্ৰামৰ পেকেটটোত 1500 পৰা 2000 মান গুটি ওলাব আৰু দাম পৰিব 220 টকা 230 টকা ইমানটো ৰেঞ্জত আপোনালোকে এই সাকাটা কোম্পানী এলিনা পাই যাব তাৰ পিছত আমাৰ 2 নম্বৰ প্ৰডাক্টৰ নাম হৈছে নামধাৰী কোম্পানীৰ NS60N বুলি কয় এইটো অলপ দামী প্ৰডাক্ট হয় নামধাৰী এটা খুব ভাল কোম্পানী হয় নামধাৰী কোম্পানীয়ে বিভিন্ন সবজি গুটি প্ৰস্তুত কৰে তিয়হ বেঙেনা বা আদি কৰি গুটিখিনি সবজিয়ে নামধাৰী কোম্পানীয়ে বনায় সাকাটা কোম্পানীও বনায় সাকাটা আৰু নামধাৰী এইবোৰ এটা খুব ভাল ভাল কোম্পানী হয় আপোনালোকে এইবোৰ কোম্পানী চুজ কৰিব পাৰে খেতিৰ বাবে যদি ফুলকবি অলপ দামী প্ৰজাতি কৰিম বুলি ভাবিছে তেন্তে নামধাৰী সিডছৰ NS60N এটো কৈ চাব পাৰে এই পেকেটটো সাইজৰ কথা ক'ব গ'লে ইয়াত লিখা আছে নেট ওয়েট 10 গ্ৰাম আৰু যদি ইয়াৰ দামৰ কথা ক'ব যাওঁ ইয়াত আপোনালোকে চাব পাৰে পাছফালে কি লিখা আছে MRP ₹520 এইটো অলপ দামী প্ৰডাক্ট হয় এইটো আপোনালোকক বীজ ভাণ্ডাৰ দোকানত মিনিমাম 400 টকা মান ল'ব এই 10 গ্ৰামৰ পেকেটটোৱে 400 টকা মান ল'ব অলপ দামী প্ৰডাক্ট হয় প্ৰডাকচন বহুত হাই কোৱালিটি আছে আৰু ফলটো দেখিবলৈ পাইছে পিকচাৰ যেনেকুৱা তেনেকুৱাই আৰু সাইজবোৰ একেই 700 গ্ৰাম পৰা আৰম্ভ কৰি 1.5 কেজি 2 কেজিলৈকে যাব পাৰে এটা এটা কবি সাইজ মানে নামধাৰী সিডছ খুব এটা ভাল কোম্পানী যদি নামধাৰী কৰিব বিচাৰে তেন্তে এইটো কৰি চাব পাৰে আৰু কবি খেতি কৰা এইখিনি সময় খুব ভাল সময় ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এইখিনি এই 3 মাহ আপোনালোকে কবি খেতি কৰিব পাৰে তাৰ পিছত আমাৰ একেবাৰে 3 নম্বৰ প্ৰডাক্টটো হৈছে এইটো এবাৰ নতুনকৈ আহিছে আগতে অহা নাই এইটো কোম্পানী ৰিজ1 সিডছ বুলি কয় কলিফ্লাৱাৰ F1 লিও 80 দেখিবলৈ পাইছে এটা পিকচাৰত হৌ দেখাইছে খালি এই কবিটো অলপ ডাঙৰ হয় এই দুটাতকৈ অলপ ডাঙৰ হয় কবিটো কলিফ্লাৱাৰ F1 হাইব্ৰিড হয় লিও 80 ইয়াৰ মানে কোম্পানীৰ নামটো আৰু ইয়াৰ কোম্পানীৰ নাম হৈছে ৰিজ1 সিডছ
আৰু ইয়াত আপোনালোকৰ 10 গ্ৰাম নাই যদি আপোনালোকক কমকৈ গুটি প্ৰয়োজন হয় যদি ব্যৱসায় ভিত্তিত নকৰে 10 গ্ৰাম মান গুটি নালাগে যদি 2 গ্ৰাম মান যদি হাইব্ৰিড প্ৰজাতি কৰিব বিচাৰে তেন্তে অন্য কোম্পানী পাই যাব পাৰে 2 গ্ৰাম লিখা আছে প্ৰাইচটো লিখা আছে ইয়াত 300 প্ৰাইচবোৰ এনেও বেছি বেছি লিখা থাকে এটো আপোনালোকে 150 টকা মানত বীজ ভাণ্ডাৰ দোকানত পাই যাব আৰু 2 গ্ৰামত কিমান মান গুটি ওলাব ক'ব গ'লে মিনিমাম 200-300 গুটি ইয়াত ওলাব যেহেতু গুটিবোৰ একেবাৰে ওয়েট নাই সৰু সৰু সেইকাৰণে 200-300 মান গুটি ওলাব লাগে ৰিজৱান সিডছ কলিফ্লাৱাৰ F1 হাইব্ৰিড হয় আপোনালোকে যদি ক'বাত পায় কৰি চাব পাৰে আৰু কবি বান্ধাকবি কৈছো ফুলকবি খেতি বা যিকোনো কবি ফুলকবি বান্ধাকবি উলকবি সময় কিমান লাগে ঠিক বুলি ক'ব গ'লে মিনিমাম 2 মাহ পাছত আপোনালোকে কমপ্লিট ফলটো ছিঙিব পৰা হৈ যায় ফুলকবি বান্ধাকবি উলকবি ক্ষেত্ৰত মিনিমাম 2 মাহ লাগি যায় তাৰ পিছত আমাৰ একেবাৰে 4 নম্বৰ প্ৰডাক্টটো হৈছে এটো হৈছে উলকবি আৰু ইয়াৰ কোম্পানী হৈছে টাকি সিডছ হাইব্ৰিড কলাবি প্ৰিয়া 005 বুলি কয় এই টাকি সিডছ কোম্পানী প্ৰিয়া 005 এটো বহুত বছৰ আগৰ পৰা চলি আছে এই সেনজেন্টা এইবোৰ কোম্পানীও আগৰ পৰা চলি আছে সাকাটা নামধাৰী খালি উলকবি ক্ষেত্ৰত বহুত কৃষকে এই টাকি সিডছটো পছন্দ কৰে ইয়াৰ সাইজবোৰ এটা মিডিয়াম সাইজৰ হয় বৰ অভাৰ ডাঙৰ নহয় ধুনীয়া এটা জুখত হয় ফলটো তাৰ পিছত খালি এটো বছৰ ইয়াৰ প্ৰাইচটো অলপ বাঢ়িছে যোৱা বছৰ 180 পৰা 200 টকা ভিতৰত মাৰ্কেটত পোৱা গৈছিল এবাৰ ইয়াৰ ৰিটেন প্ৰাইচটো 350 কৰি দিলে আৰু এতিয়া বীজ ভাণ্ডাৰ দোকানবিলাকত আপোনালোকৰ 240-250 টকা মান ল'ব এই বছৰ অলপ ৰেটটো বাঢ়িছে মানে টাকি সিডছ আৰু ইয়াৰ যদি কিমান সাইজৰ বুলি ক'ব যাওঁ ইয়াৰ সাইজটো হৈছে 10 গ্ৰাম লিখা আছে চাব পাৰে এইবোৰ হাইব্ৰিড প্ৰজাতিবিলাকৰ প্ৰায় গুটি 10 গ্ৰাম 7 গ্ৰাম তেনেকৈ থাকে ইয়াৰ সাইজটো হৈছে 10 গ্ৰাম 10 গ্ৰামত কিমান গুটি ওলাব ক'লে মিনিমাম 1500 পৰা 2000 ভিতৰত গুটি ওলাব 10 গ্ৰামত মিনিমাম 1500 পৰা 2000 মান গুটি ওলাব টাকি সিডছ প্ৰিয়া 005 যদি উলকবি আপোনালোকে উলকবি খেতি যদি কৰিব বিচাৰে তেন্তে এই টাকি সিডছটো খেতি কৰি যাব পাৰে তো বন্ধুসকল আজি ইমানে আছিলে আপোনালোকক কেইটামান ভাল ভাল কোম্পানীৰ কবি গুটি ফুলকবি আৰু এটা উলকবি গুটি দেখালো সাকাটা কোম্পানী যদি কৰিব বিচাৰে এলিনা সাকাটা কোম্পানী আৰু বেলেগ বেলেগ নামৰ ফুলকবি গুটিও মাৰ্কেটত পোৱা যায় যেনে হোৱাইট এক্সেল হোৱাইট ক্ৰিষ্টেল এনেকুৱাবোৰ পায় হেতু এতিয়ালৈকে আমাৰ দোকানত আহা নাই আহিলে আপোনালোকক দেখাম হেগিটা খালি এই ইয়াতকে অলপ দাম ল'ব এটো আপোনালোকে 240 টকা ভিতৰত পাই যাব পাৰে হোৱাইট এক্সেল এখিনি অলপ চাই আছে 300-350 এনেকুৱা মানুহ ল'ব পাৰে এলিনা এটো কৰিব পাৰে এটো বেয়া নহয় তো এখিনি আছিল আজি আপোনালোকক তিনটা ভাল কোম্পানীৰ ফুলকবি গুটি আৰু এটা উলকবি গুটি দেখালো যেহেতু এটা কবি খেতি কৰা সিজন চলি আছে আপোনালোকে এখিনি কোম্পানীৰ বীজ ভাণ্ডাৰৰ পৰা লৈ আপোনালোকে খেতি আৰম্ভ কৰিব পাৰে তো আজি ভিডিঅ'টি ইমানতে সামৰিছো ধন্যবাদ